এই জাষ্ট আহি পাইছোঁ গাইজ। এয়া নক'ব আৰু মই ওচৰৰ কাৰণে বাইক লৈ আহোঁ, এনেই চিফ্ট গাড়ী আহে বাৰু। গুড মৰ্ণিং গাইজ। আজি ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট কথাই ক'ম বাৰু, তাকে আপোনালোকৰ ষ্টে টিউন। Hey guys, good morning and welcome back to my YouTube channel Rig Life Unlocked. তো মই যিহেতু অইল ৰিগত কাম কৰোঁ আপোনালোক জানেই, তো আজি তাকে অইল ৰিগৰ কথা ক'ম যে ভিতৰত কি কিনো কাম চলি থাকে বা কেনেকুৱা ধৰণৰ কাম হয়। তো ৰিগ আপোনাৰ দুটা টাইপৰ থাকে, এটা হ'ল ৱৰ্ক অভাৰ ৰিগ আৰু এটা ড্ৰিলিং ৰিগ। মই এতিয়া ৱৰ্ক অভাৰ ৰিগ এটাত আছোঁ, ষ্টেণ্ড ডিলাৰ পষ্টত আছোঁ। ৱৰ্ক অভাৰ ৰিগ হৈছে আপোনাৰ যেতিয়া ড্ৰিলিং ৰিগ আহি আপোনাৰ মাটিত খান্দি ড্ৰিলিং কৰি যেতিয়া প্ৰডাকশ্যনৰ কাৰণে ৱেলটো ৰেডি কৰি দিয়ে, তাৰপিছত কেতিয়াবা কিবা কাৰণত আপোনাৰ প্ৰডাকশ্যন নাপাবও পাৰে, কিবা কাৰণত বা তলত কিবা কাটিংছ থাকিব পাৰে, নহ'লে আপোনাৰ বাটটো বন্ধ হৈ যাব পাৰে আমি যোনটো জোনৰ পৰা প্ৰডাকশ্যনটো লৈ আছোঁ। এতিয়া মেইনটেনেঞ্চৰ কাৰণে ৱৰ্ক অভাৰ ৰিগটো মাতে। ৱৰ্ক অভাৰ ৰিগৰ মেইন উদ্দেশ্যটোৱে হৈছে যে ৱেলটো আপোনাৰ পুনৰ এক্টিভেট কৰা, বা কেতিয়াবা পেকাৰ বদলি কৰিব লাগে, বা কেতিয়াবা আমাৰ টিউবিংখিনি চেঞ্জ কৰিব লাগে, বা যিকোনো ভাল বদলাবলগীয়া থাকিলে আমাৰ ৱৰ্ক অভাৰ ৰিগে কৰে। সেয়াই আৰু ৱৰ্ক অভাৰ ৰিগৰ মাজত ডিফাৰেঞ্চ সেইটোৱে যে ড্ৰিলিং ৰিগে মাটি খান্দি ড্ৰিল কৰি আমাৰ তেলটো উলিয়াই, বাকী ৱৰ্ক অভাৰ ৰিগে আমাৰ যোনটো ড্ৰিল কৰি থোৱা যোনটো ৱেল তাতে আকৌ মেইনটেনেঞ্চ বা সেনেকুৱা ধৰণৰ কাম কৰে। ড্ৰিলিং ৰিগত আপোনাৰ ৰটাৰী ছিষ্টেম থাকে, ৱৰ্ক অভাৰ ৰিগত আপোনাৰ হাইড্ৰলিক হষ্ট বা আপোনাৰ ড্ৰ বক্স থাকে, সেইবিলাকেদিয়ে কাম চলে। ফাৰ্ষ্ট আমাৰ কামখিনিত আমাৰ যোনখিনি ইয়াত ক্ৰিউ থাকে সেইখিনি আমাৰ ৱেলটো ভালকৈ ছেফটিয়ে প্ৰিপেয়াৰ কৰে, ৱেল হেডটো চেক কৰে, তাৰপিছত আপোনাৰ ৱেল টেষ্ট কৰি প্ৰেছাৰ টেষ্ট কৰি আমি কামখিনি আৰম্ভ কৰোঁ। ফাৰ্ষ্টত আমাৰ যোনখিনি আমাৰ পুলিং অপাৰেশ্যন হয়, তাৰপিছত পুলিং অপাৰেশ্যনখিনি মানে আমাৰ পাইপখিনি তলৰ পৰা ওপৰলৈ উলিওৱা হয়। তাৰপিছত আমি ভাল্ভ বা আপোনাৰ যি লিকেজ আছে পেকাৰ লিকেজ থাকিব পাৰে, তাত পেকাৰ বোলা বস্তু এটা থাকে ভিতৰত, পাইপবোৰ লিকেজ থাকিব পাৰে, পাইপখিনি বেয়া হ'ব পাৰে। তাৰপিছত আমি চেঞ্জ কৰি সেইখিনি আকৌ আমি পাইপখিনি তলত সোমোৱা হয়, সেইটো আপোনাৰ ৰানিং অপাৰেশ্যন বুলি কয়, ৰানিং ইন। লগত পেকাৰ বোলা বস্তুটো থাকে, পেকাৰটো তাত ছেট কৰি দিয়া হয় তলত। থাকে যেনে মাড পাম্প থাকে, আপোনাৰ ড্ৰ বক্স থাকে, মাছ থাকে, সেইখিনি থাকে আৰু বিভিন্ন ধৰণৰ আপোনাৰ মেচিনাৰী বস্তু থাকে। আমি আৰু ছেফটিটো মেইন, চবেই কাম কৰাৰ আগত আমি PPE পৰিধান কৰি লওঁ। বাকী আমি টুল বক্স মিটিং পাতোঁ, তাতে আমি আমাৰ টুল বক্স মিটিঙত আমি আজিৰ দিনটোত যোনখিনি অপাৰেশ্যন হয় তাৰ বিষয়ে কওঁ, তাৰপিছত আমাৰ জব ষ্টাৰ্ট হয়। এই গাইজ, এই নাইট শ্বিফ্টত যাম আৰু শ্বিফ্ট ছুটি হ'ব আৰু 6টা বাজিব। বাকী আমাৰ মানে ৱেলটো চাপ ডিউ হৈ আছে, নতুন ৱেলটো শ্বিফটিং কৰি নতুনকৈ আহিছে, বাকী সেইকাৰণে চাপ ডিউ হৈ আছে। মানে ৱেলটো আমি কিল কৰি তাৰপিছত অপাৰেশ্যন কৰিব পাৰিম, সেইকাৰণে। নাইটৰ ভিউটো চাওক গাইজ। এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু চাওক গাইজ আমাৰ ৰিগৰ। বাকী এইটো কথা মই নেক্সট ভিডিঅ'ত জনাম বাৰু আপোনাক কি হয় এইটো বস্তু। এইটোক আমাৰ ৱেল হেড বুলি কয়, এইটোক মই যে কৈ আছিলোঁ ৱেল হেড বুলি, এইটোৱে ৱেল হেড। বাকী গাইজ অইল ফিল্ডৰ কথানো কৈ ক'ত শেষ কৰিব পাৰিব, লাহে লাহে ক'ম আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো। এইটোৱে আছিলে এটা ৱৰ্ক অভাৰ ৰিগৰ বিষয়ে চিম্পল ভিডিঅ'। যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। থেংক ইউ ফৰ ৱাটছিং।